আইজনীয়ে টোপনি ক্ষতি কৰি মৰমত বনাই ৰাখিছিল আৰু ঘৰত খাবলৈ সময়ে নাপালোঁ দেখোন। সেইবাবে চেণ্টাৰলৈ বুলি লৈ আহিলোঁ লগৰবিলাকৰ লগত বৰকাই খাম বুলি। আৰু এইবিধৰ নাম চাগে বহুতেই জানে আৰু হয়তো বহুতে খাইছেও বৰ্তমানলৈকে। আৰু এইবিধ পিঠাৰ আমি সৰুৰ পৰাই চিনাকি। ধুনীয়াকৈ তৰা গছৰ পাত কাটি আনি বৰা চাউলক খুন্দি লৈ এনেকৈ চৰু এটাত বইল কৰি বনোৱা আৰু সকলোৱে একেলগে মিলি খোৱা আজি তাৰিখলৈকেও মনত পৰে। আৰু আজি তাৰিখলৈকে আইজনীয়ে এনেকৈ বনাই ৰাখে আৰু সেয়েহে এয়া সোৱাদো কিন্তু বৰ বেলেগ। কিন্তু আচলতে এই পিঠাবিধৰ আমি সৰুৰ পৰা নাম নাঙল উঠোৱা পিঠা বুলিয়ে চিনি পাওঁ আৰু বেলেগ নাম আছে যদি নাজানো, কিন্তু সৰুৰ পৰাই এনেকৈয়ে নাম দিয়ে খাই থাকোঁ। আৰু তাকে আমি লগৰবিলাকে এনেকৈ ভগাই খাইছোঁ। আৰু কোনে কোনে মানে বৰ্তমানলৈকে খাইছে কমেণ্ট এটা কৰি জনাবচোন। সঁচাকৈ এয়া সোৱাদ আমি গাঁৱলীয়া মানুহ হিচাপে সঁচাকৈ পাহৰিব নোৱাৰোঁ। আৰু এনেকৈয়ে ময়ো খাওঁ দে বুলি। আৰু ইমানেই লিকতা চাওকচোন, একদম খাটি বৰা চাউল আৰু চেনি লগাই লৈছোঁ। আৰু আচলতে বতৰৰ ফল বতৰতে খাব লাগে, তেনেকুৱা ধৰণৰ কথা এটা আছে ন। ঠিক তেনেকৈয়ে ইমান মৰমত আইজনীয়ে বনাই ৰাখিছে ল'ৰা নাতি পুতিকেইটাই খাব বুলি। আৰু ময়ো তাকে লগৰ সমনীয়াকেইটাৰ লগত ভগাই খাওঁ বুলি চেণ্টাৰলৈকে বুলিয়ে লৈ আহিলোঁ। আৰু জনাবচোন দেই কোনে কোনে খাই পাইছে। ধন্যবাদ।